হেল্ল' গাইছক এয়া মালিকে চাহ বাকি দিছে বাগানৰ পৰা আহি সোমাইছোহি। এনেকৈ কৰিলে বেয়া নালাগে, ভালেই লাগে, কেতিয়াবানো মৰমেই লাগে ন মতা মানুহখিনিক। চাহ বাকি দিছে আৰু এয়া গাখীৰ চাহ, তেওঁলৈ এটোপা মোলৈ এটোপা। এয়া চাওক, এতিয়া খাম আৰু ফেনৰ তলত বহিছোঁ। ইমান বেয়া লাগিলেও বাগানৰ মানুহকেইগৰাকী ওচৰলৈ গৈ দেখিয়ে বেয়া লাগিলে। এতিয়া যে ইমান ৰ'দত পাত ছিঙি আছে, মইতো আহি ইয়াত বহিছোঁহি চাহ টোপাকৈ খাম, হয় নাই কওকচোন। এটা পৰিয়াল চলাবলৈ সিহঁতি ইমান কষ্ট কৰে মজদুৰবোৰে, হয় নাই কওক। বেয়াই লাগিলে আহি এওঁক কৈছোঁ, মনটো ইমান বেয়া লাগিলে বোলো, ইমান ৰ'দত কাম কৰি আছে বোলো, তুমি আকৌ গৈ বোলে তাত আছাগৈ, আকৌ সেইষাৰকৈ কৈ আছা কৈছে। কি কৰিব, উপায় নাই, সঁচাটোতো ক'বই লাগিব, হয় নাই ৰাইজ কওকচোন। আপোনালোকেও বা কাম কৰা মানুহক কাম কৰা মানুহ বুলি নেভাবিব পায়। অকণমান সিহঁতকো মৰম আদৰ কৰিব, তেহেঁতি তেতিয়া মনটো অকণমান ভাল লাগে, হয় নাই কওকচোন। ময়ো বৰ কাম কৰা মানুহবোৰক ৰাফিউজ নকৰোঁ, বৰ ৰাফিউজ কৰিলে সিহঁতৰ মনটো ভাগি যায়। এতিয়া পইচাকেইটাৰ কাৰণেহে সিহঁতে ইমান ৰ'দত কষ্ট কৰিছে, হয় নাই কওক। এতিয়া পইচা যদি তেহেঁতৰ ঘৰতে হ'লহেঁতেন বা নিজৰ ইনকমটো ঘৰতে হ'লহেঁতেন, সিহঁতেতো কেতিয়াও ইমান কষ্ট নকৰে। মই ৰোৱা হওক, তোলা হওক, কঠীয়া তোলা হওক, ধান দোৱা হওক, হাল বোৱা হওক, যিয়ে কৰা নহয় মানুহক কিন্তু মই খোৱাটো একদম ধুনীয়াকৈ দিওঁ। কাৰণ কেলৈ, সিহঁতি পেটটোৰ কাৰণেই কৰি মৰিছে, ঘৰখনৰ কাৰণে চাউল মুঠি ভাত, আকৌ ধৰি লওক এইবিলাক বজাৰ সমাৰ কৰি এটা পৰিয়াল চলাব লাগে। মানুহবোৰ দেখিলে কেতিয়াবা বেয়াও লাগে, কেতিয়াবা আকৌ খং উঠে কিছুমানক দেখিলে, হয় নাই কওকচোন। পইচা এডভান্স লৈ আৰু কামলৈ নাহে। এতিয়া দুটা প্ৰবৃত্তিৰ মানুহ আছে, তাৰ মাজতে আমি চলিব লাগিব, হয় নাই কওকচোন। হ'ব দিয়ক, মোৰ ভিডিঅ'টো চাব, লাইক আৰু ছাবস্ক্ৰাইব কৰিব।